অগ্নিগর্ভা বাংলাদেশ সুযোগ বুজি অসমত প্ৰৱেশ বাংলাদেশীৰ অসমত গ্ৰেপ্তাৰ বাংলাদেশী যুৱক জ্বলিছে বাংলাদেশ ৰাজনৈতিক অস্থিৰতাই কোঙা কৰা বাংলাদেশৰ নাগৰিকে সুযোগ বুজি সোমাব নেকি অসমত এই আশংকা যেন সঁচা প্ৰমাণিত হ'ল বাংলাদেশৰ উত্তপ্ত পৰিস্থিতিৰ মাজতে অসমত আশ্ৰয় দিয়া হৈছিল বাংলাদেশীক গৰু ক্ৰয়ৰ চলেৰে অসমত প্ৰৱেশ বাংলাদেশী যুৱকৰ নগাঁৱৰ ঢিঙত গ্ৰেপ্তাৰ হৈছে হুমায়ুন কবিৰ নামৰ এটা বাংলাদেশী ধৃত হুমায়ুন কবিৰৰ ঘৰ বাংলাদেশৰ চিলেট জিলাত খবৰ অনুসৰি ঢিঙৰ সাপ্তাহিক বজাৰত গৰু কিনিবলৈ আহোঁতেই ঢিং আৰক্ষীয়ে আটক কৰিছে বাংলাদেশীটোক জানিব পৰা মতে মেঘালয়ৰ ডাউকি সীমান্তয়েদি অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল ধৃত বাংলাদেশীটোৱে আনহাতে বাংলাদেশীক আশ্ৰয় দিয়া মতিবুৰ ৰহমান আবুল হুছেইন আৰু মকবুল হুছেইনক গ্ৰেপ্তাৰ কৰিছে ঢিং আৰক্ষীয়ে লগতে ধৃত বাংলাদেশীটোৱে ক্ৰয় কৰা ৯টাকৈ গৰু জব্দ কৰিছে আৰক্ষীয়ে আমাৰ ঢিং আৰক্ষীয়ে যোৱাকালি এটা অভিযান চলাই এজন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক কৰায়ত্ব কৰে আৰু লগতে ৩জন ব্যক্তি খাটোৱাল থানা আণ্ডাৰৰ তেওঁলোকে ইয়াতে গৰু বজাৰত গৰু কিনিবলৈ আহিছিলে দুজন মানুহ আমি বাংলাদেশী ব্যক্তি আমি কৰায়ত্ব কৰিছোঁ তেওঁৰ নাম হ'ল হুমায়ুন কবিৰ তেওঁ পাছপোৰ্ট নোহোৱাকৈ বা কোনো ধৰণৰ লিগেল ট্ৰেভেল ডকুমেণ্ট নোহোৱাকৈ ভাৰতত আহিছে তেখেতক আমি এতিয়া গ্ৰেপ্তাৰ কৰিছোঁ আৰু ন্যায়িক ব্যৱস্থা আমি ল'বলৈ প্ৰস্তুত হৈছোঁ তেখেতৰ পৰা আমি এটা মোবাইল হেণ্ডছেট পাইছোঁ লগতে 2খন বাংলাদেশী চিম সেইখিনি আমি এনালাইচিছ কৰিম এতিয়া আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ কাৰণে তেখেতক আমি কৰায়ত্ব কৰি গ্ৰেপ্তাৰ কৰা হৈছে আৰু যিটো বাংলাদেশত যিটো এতিয়া পৰিস্থিতি সৃষ্টি হৈ আছে তাৰ পৰা নাই তেখেতে ইয়াত আহিছিলে ব্যৱসায় সংক্ৰান্তে তেখেতে ইয়াত গৰু কিনিব আহিছিলে আমি তথাপিও সেই এংগেলটো চাই আছোঁ সোধপোছ কৰি আছোঁ কিন্তু আমি যিখিনি প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যনত যিখিনি পাইছোঁ তেওঁ এজন শ্বিলঙৰ মানুহৰ লগত যোগাযোগ কৰিছিলে গৰু কিনিবলৈ তেওঁৰ যোগেদি তেওঁ আহে নগাঁৱত আহি তেওঁ খাটোৱালত এক ৰাতি থাকে আৰু যোৱাকালি ঢিং বজাৰত আহিছিলে গৰু বজাৰত গৰু কিনিবলৈ তাতে মানুহৰ সন্দেহ হোৱাত আৰক্ষীক খবৰ দি আৰু আৰক্ষী কৰায়ত্ব কৰে সোধপোছ কৰি আমি গোটেই ৰাতি আমাৰ অফিচাৰসকলে সোধপোছ কৰিলে সোধপোছ কৰি তেওঁ কেনেকৈ আহিলে কি কৰিলে ডাউকি দি তেওঁ সোমোৱা বুলি কৈছে এতিয়া আমি আজি তেওঁৰ ওপৰত আমি লিগেল একশ্যন ল'ম তেওঁ 4 তাৰিখে ভাৰতত সোমোৱা বুলি কৈছে আৰু তেওঁ আহি পেলাই 4 তাৰিখ ৰাতি আৰু 5 তাৰিখ শ্বিলঙতে থাকিলে 6 তাৰিখে আহি খাটোৱাল পাইছে খাটোৱালত নিশা 6 কালি আমাৰ ঢিঙত ধৰা হৈছে আৰু তেওঁৰ লগত এতিয়া আমি তদন্ত কৰি আছোঁ তেওঁ অকলে অহা বুলিয়ে কৈছে কিন্তু মোবাইল এনালাইচিছ কৰিলে হয়তো আমি গম পাব পাৰোঁ কিন্তু তেওঁ ভাষ্যমতে তেওঁ অকলে আহিছে তেওঁ গৰু ব্যৱসায়ৰ কাৰণে অহা বুলি আমাক জনাইছে নাই কোনো নাই তেওঁলোকে মানে এইটো চিনাকি হৈছিলে যিজন মানুহক খাটোৱালৰ তেওঁলোক ডাউকিত গৈছিলে তাৰ পৰা তেনেকৈ চিনাকি আৰু আগতেও তেনেকৈ গৰু ক্ৰয় কৰি নিছে কিন্তু নিজে অহা নাছিলে এবাৰ নিজে আহিছিলে আৰু নিজে অহাৰ পিছত তেওঁ ধৰা পৰিছে গতিকে খাটোৱালৰ মানুহ ঘৰতে তেওঁলোককে এৰেষ্ট কৰাইছে আমি তেওঁলোকৰ 3জন ব্যক্তিক আমি পাইছোঁ ইয়াতে নাই এই যিটো সৰবৰাহ হয় বাংলাদেশলৈ তাৰে আমি আজি তথ্যও পালোঁ আৰু এইজন ব্যক্তিয়ে মানে সৰবৰাহ কৰে বাংলাদেশৰ হৈ তেওঁ ইয়াৰ পৰা গৰুখিনি লয় গতিকে আৰু তদন্ত কৰিব লাগিব যাতে কোন কোন জড়িত আছে তাক আমি উলিয়াব পাৰিম আৰু এইজন ব্যক্তিয়ে যিখিনি আমাক ভাষ্য দিছে ইয়াৰ পৰা গৰুখিনি কিনি লৈ যায় মেইনলি মেঘালয়ৰ মানুহে আৰু মেঘালয়ৰ পৰা সেইটো তাৰ পৰা চালান কৰে গতিকে সেই এটা সুকীয়া তদন্ত হ'ব কিন্তু আমাৰ প্ৰাথমিক ইনভেষ্টিগেশ্যনটো যে পাছপোৰ্ট নোহোৱাকৈ বা ভিছা নোহোৱাকৈ কোনো ট্ৰেভেল ডকুমেণ্ট নোহোৱাকৈ এজন বাংলাদেশ নাগৰিক আহি আমাৰ নগাঁও জিলাত উপস্থিত হোৱাৰ কাৰণে আমি তেওঁক গ্ৰেপ্তাৰ কৰিছোঁ নিউজ ডেস্ক ৰিপোৰ্ট
NZ News.